বুলি কোৱাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত যি ধৰণে ভিৰ হয় সকলোৰে কেৱল এটাই আশা থাকে যে পৰিয়ালৰ সৈতে বন্ধুবৰ্গৰ সৈতে কাৰণ বৰ্তমান সময়ত যথেষ্ট সকলো ব্যস্ত থাকে কিন্তু বিহু বুলি কোৱাৰ লগে লগে এটা অজুহাত হয় আৰু বিশেষকৈ উৰুকাৰ নিশা সকলোৱে এসাঁজ পঢ়ি খোৱা অসমীয়া যি পৰম্পৰা সেই পৰম্পৰা কিন্তু বৰ্তমান সময়ত প্ৰতিগৰাকী অসমীয়াই ধৰি ৰাখিছে তেওঁলোক লাগিলে হাজাৰে ব্যস্ত নাথাকক কিয় কাৰণ এই মুহূৰ্তত মই ফিছপেডত আছো ফিছপেডত মই দেখুৱাম পৰিৱেশটো পুৱাৰ ভাগৰ পৰা যথেষ্ট ভিৰ হৈছে আৰু সময় যিমান বাগৰিছে গ্ৰাহকে সিমান ভিৰ কৰিছে কাৰণ আপুনি যদি চাই যে প্ৰতিখন বজাৰতেই সতেজ পাচলি বিচাৰি বা মাছ বিচাৰি সকলোৱে ভিৰ কৰিছে গতিকে ফিছপেডৰ পৰিৱেশটো মোৰ সতীৰ্থ কিংকৰে দেখুৱাব কিছু আৰু ইয়াত যিসকল লোক আছে মই তেওঁলোকৰো মতামত জনাৰ চেষ্টা কৰিম আৰু ইয়াত নিৰ্ধাৰিত যিসমূহ মাছ আছে সেই মাছসমূহৰ দাম এনেধৰণৰ ইয়াত তেওঁলোকে ৰাখিছে সেইসমূহ আমি আসলে নিৰ্ধাৰিত মাছসমূহৰ যি দাম আছে সেই দামসমূহ আমি দেখুৱাইছো ৰৌ ভকুৱা এনেকে ধৰণৰ চিতল মাছ কেজি কিমান আছে সমগ্ৰ যি পৰিৱেশ আমি বজাৰে বজাৰে গৈছো বা দেখুৱাইছো কিন্তু ফিছফিডতো আসলে যদি কওঁ যে ফিছফিডৰ মাছ আসলে সকলোৱে কিনিবলৈ আহে গুৱাহাটীত যদিও আমি যদি কওঁ যে বজাৰ বুলি কোৱাৰ লগে লগে মাছৰ বজাৰ বুলি কোৱাৰ লগে লগে পুনতে উজান বজাৰৰ কথাটো মনত আহে নিশা 3 বজাৰ পৰাই হয়তো তাত সকলোৱে ভিৰ কৰে কিন্তু ফিছফিডৰো কিন্তু এটা স্থান আছে য'ত ফিছফিডতো সকলোৱে আহি এনেধৰণে মাছ ক্ৰয় কৰে আৰু এনেধৰণে গ্ৰাহকসকল আছে গতিকে মই তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম গ্ৰাহকসকলে আসলে কেনেধৰণে মাছ ক্ৰয় কৰিছে কি মাছ বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো অলপ সময় উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছো হয় আপোনালোককো বহুত বহুত উৰুকা বুলি কোৱাৰ লগে লগে আসলে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ থাকে আৰু মহিলাসকলৰ বিভিন্ন ধৰণৰ ব্যঞ্জন বনোৱাৰ এটা ইচ্ছা থাকে নহয়নে হয় হয় আপুনি কেনেকুৱা ধৰণৰ প্লেন কৰিছে হয় হয় গধূলি হয় উৰুকা বুলি ক'লে সকলোৰে মাজতে এটা মানে উৎসাহ সকলোৱে থাকে আজি সেইকাৰণে ৰাতিপুৱাই ওলাই আহিছোঁ ফিছপেড মোৰ মানে ঘৰৰ মোৰ খুবেই মানে ওচৰতে হয় সেইকাৰণে সদায় মানে প্ৰায় মানে ইয়ালৈকে আহোঁ মাছ ইয়াত মানে যথেষ্ট টেষ্টি খাবলৈ সেইকাৰণে ভাল লাগে আহিছোঁ আৰু কি বনোৱাৰ এটা প্লেন থাকে মহিলাসকলৰ হয় হয় পিঠা পনাটো অলৰেডি বনাইছোৱে বাৰু তাৰপিছতে গধূলিলৈ আৰু আমাৰ উৰুকাৰ যিহেতু মেজি মানে সকলোৱে লগে ভাগে আমি সকলোৱে খাম সেইকাৰণে মাছ বিশেষকৈ মাছটোৱে প্ৰাধান্য লাভ কৰে কাৰণ উৰুকা বুলি ক'লে মাছে সাধাৰণতে সদায় মানে আগস্থান পায় নহয় নাই সদায় সেইকাৰণে মাছৰ কাৰণে আহিছোঁ লৈছোঁ যথেষ্টখিনি মাছ লৈছোঁ সকলোৱে লগে ভাগে ঘৰখনৰ সকলোৱে আমি মিলিজুলি আজি এসাঁজ মানে ভালকৈ খাম আৰু সেইটোৱে ধন্যবাদ জনাইছো ইয়াত যথেষ্ট লোক আছে ভালেই লাগিছে আমাৰ এইটো জাতীয় উৎসৱ আমি এইটোতো আৰু মিছ কৰিব নোৱাৰো চ' এনে মাছ খোৱাটো বেলেগ কিন্তু আজিৰ উৰুকাৰ মাছটো আৰু বেলেগ আজি আহিছোঁ ইয়াত এনে অন্য দিন প্ৰত্যেক বছৰে এনে উজান বজাৰত যাওঁ আজি ইয়াত নিজৰ এটা বোলে ফিছপাৰ্টৰ গভৰ্ণমেণ্টৰ কাউণ্টাৰ ইয়াতে চাওঁচোন কেনেকুৱা মাছ ওলায় আহিছোঁ এনেকৈ আৰু ভাল লাগিছে ৰাতিপুৱাৰ পৰা কৰি আছে বজাৰ প্ৰায় কৰা হৈছে এতিয়া মাছখিনি নিলে আৰু হৈ যাব আৰু পিছত আৰু বাকী যদি থাকে আৰু ল'ম আৰু আপুনি কি মাছ ক্ৰয় কৰিছে আজি মই ভকুৱা ল'লোঁ চিতলটো নাপালোঁ অঁ বজাৰত আচলতে সকলোতকৈ ডাঙৰ মাছটো কোনে ক্ৰয় কৰিব এটা থাকে নিশ্চয় থাকে সেইটো আপোনাৰ বেছিকৈ আপোনাৰ উজান বজাৰ ঘাটত হয় সেইটো চ' এইবাৰ সেনেকৈ আৰু যোৱা নাই ৰাতিপুৱাকৈ আজি ইয়াতে আহিছোঁ আৰু খুৰা মই আপোনাৰ ওচৰলৈ আহিছো একেখিনিয়ে প্ৰশ্ন মই ভকুৱা এটা ল'লোঁ আচলতে পৰম্পৰা এটা থাকে সেইটোৱে উৰুকা পৰম্পৰাটোৱে পালন কৰি আহিছোঁ বাকীটো মাছ খাওঁৱে আমি কিন্তু আৰু পৰম্পৰা বুলি বিভিন্ন ধৰণৰ মাছ ওলাইছে বজাৰত ভাল লাগিছে ফিছপেডৰ পৰা এইটো ল'লোঁ বাহিৰত মই বেলেগ ল'লোঁ কিবা কিবি ধন্যবাদ জনাইছো সকলোৰে ভাল হওক সকলোৱে ভবাৰ ধৰণে তেওঁলোকৰ উৰুকা অন্তত আজিৰ নিশা সকলোৱে যাতে লগে ভাগে পৰিয়ালৰ সৈতে খাব পাৰে মই ইয়াত ফিছপেডৰ যিসকল লোক আছে মই আপোনাৰ ওচৰলৈ আহিছো কেনেকুৱা সঁহাৰি পাইছে কেনেকুৱা ভাল সহায় পাইছে আজি ভাল ঠিকে চলি আছে প্ৰতি বছৰে হয় আৰু এইবাৰ কিমান মাছ এইবাৰ আমি 300 কেজি ওপৰ আছে মাছ এইটো টোটেল ৰৌটো বেছি আছে আমাৰ বৰ্তমান ষ্টক বেছি চিতল আছিলে চিতল শেষেই হৈছে প্ৰায় এতিয়া সকলোতকৈ ডাঙৰ কিমান 5 কেজিলৈকে হৈছিলে ভকুৱা এইটো 450 5 কেজিলৈকে 450 গ্ৰাহকৰ ভাল সহায় পাইছে আজি গ্ৰাহক থকালৈকে আমি মাছ যিমানলৈকে থাকে দিয়ে থাকিম টাইম বুলি কথা হয়
নিশ্চিতভাৱে চাওক সুৰভি, মই কৈছোৱে যে মাছ বা মাংসৰ এসাঁজ ভাত হয়তো সকলোৱে সদায় খায়, কিন্তু আপুনি যদি চাই যে ইয়াত মাছসমূহ যদি অলপ সম্ভৱ হয় কিংকৰে দেখুৱাব কেনেধৰণৰ ৰৌ ভকুৱাই আচলতে ভৰি পৰিছে বজাৰ, আৰু সমান্তৰালকৈ ফিছপেডৰ কথা কিছু সুকীয়া হয়, কাৰণ ফিছপেডৰ যিটো পুখুৰী আছে, আমি যি স্থানত আছো তাৰ পিছফালে যিটো পুখুৰী আছে, সেই পুখুৰীতে তেওঁলোকে মাছ ধৰে বা এনেধৰণে মাছ তেওঁলোকে আজিৰ দিনটোত অন্তত বিক্ৰী কৰে সুৰভি। আৰু আটাইতকৈ ডাঙৰ কথাটো এইটোৱেই, আপুনি যদি চাই যে মই কৈছো যে মাছ মঙহেৰে হয়তো সদায় প্ৰত্যেকেই ঘৰত খায়, প্ৰতিটো দিনতেই খায়, কিন্তু আজি উৰুকাৰ বিশেষ অৰ্থাৎ উৰুকাৰ দিনটোত গৃহিণীসকলৰো এটা তেওঁলোকৰ ইচ্ছা থাকে যে বিভিন্ন ধৰণৰ ব্যঞ্জন তেওঁলোকে বনাব, বিধে বিধে তেওঁলোকে খাদ্য সম্ভাৰ বনাব, কিন্তু আচলতে খোৱা হয় নহয় সেয়া পিছৰ কথা। কিন্তু আজিৰ দিনটো অন্তত মাছে মঙহে আচলতে যি ধৰণে যোনে পাৰে তেওঁলোকৰ সকলোৰে নিজৰ নিজৰ শক্তি সক্ষমতা অনুযায়ী তেওঁলোকে এনেধৰণেই কেইবাবিধো ব্যঞ্জন বনাই নিজৰ লগতে পৰিয়ালেই হওক বন্ধুবৰ্গই হওক সকলোৱে লগ হৈ এসাঁজ যি খোৱাৰ ইচ্ছা, সেই ইচ্ছা তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে পূৰণ কৰে। আৰু সেয়েহে মই কোৱা ধৰণেৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে যদি সুৰভি আপুনি চাই আজিৰ দিনটোত অন্তত সকলোৱে এনেকুৱা ধৰণৰ কথা নাথাকে যে কেৱল ডাঙৰ মাছটো কেৱল ধনী লোকে ঘৰেই ক্ৰয় কৰিব, দুখীয়া লোকে ঘৰে সৰু মাছ এটা ক্ৰয় কৰিব, তেনে নহয়। আজিৰ দিনটোৰ বাবে প্ৰতিগৰাকী অসমীয়াৰ আচলতে তেজে তেজে শিৰে শিৰে আচলতে যেন বিহু। বিশ্বৰ যিকোনো প্ৰান্তত যদি কোনো এগৰাকী অসমীয়া থাকে তেতিয়াহ'লে কিন্তু ঘৰলৈ অহাৰ কেৱল এটা অজুহাত বিচাৰে, সেয়া হৈছে বিহু। আৰু ভোগালীৰ উৰুকাৰ কথাই সুকীয়া, যদিও যেনিবা গুৱাহাটীৰ মাজমজিয়াত কিছু কংক্ৰিত হয়, কিছু সেই পৰিৱেশটো নাপায়, গাঁৱৰ পৰিৱেশ যিটো থাকে। আপুনি যদি চাই যে নামনি অসমতেই হওক বা উজনি অসমতেই হওক লগে ভাগে গাঁৱৰ সকলো লোকে এসাঁজ ভাত খোৱাৰ যিটো আমেজ বা মজা, সেই মজাটো কৰবাত কোনোবাখিনিত গুৱাহাটী মহানগৰীত নাই, কিন্তু হলেও তেওঁলোকে যিখিনি স্থানত থাকে বা যেনেধৰণে তেওঁলোকে গুৱাহাটী মহানগৰীত যদি আপুনি চাই যে এপাৰ্টমেণ্টসমূহ আছে, সেই এপাৰ্টমেণ্টৰ লোকসকলে লগ হৈ হওক চুবুৰীয়াসকল লগ হৈ তেওঁলোকে এসাঁজ খোৱাৰ যি ইচ্ছা, সেই ইচ্ছা তেওঁলোকে পূৰণ কৰিবলৈ যথেষ্ট চেষ্টা কৰে। আৰু এই মুহূৰ্তত আমি ফিছপেডৰ পৰা দেখুৱালো, উজান বজাৰৰ পৰা আমি দেখুৱাইছো, পৰৱৰ্তী সময়ত গুৱাহাটীৰ প্ৰতিটো প্ৰান্তত সম্ভৱ অনুযায়ী আমি প্ৰতিটো প্ৰান্তৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ যোগে উৰুকাৰ বিশেষ কেনেধৰণৰ বজাৰ চলিছে, বজাৰত গ্ৰাহকৰ কিমান ভিৰ লাগিছে, কেনেধৰণে অসম আৰু অসমীয়াই বিহু উদযাপন কৰিবৰ বাবে সাজু হৈছে, সেয়া আমি দেখুৱাই যাম। সুৰভি। হয় প্ৰিয়ংকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।